হেল্ল' ঐ মই তহঁতৰ ঘৰ আগফালে আছোঁ ওলাই আছোঁ অঁ সোনকালে কি হলো ভাই এই ভাই ভেলেণ্টাইন্স ডে আহি আছে নাই গাৰ্লফ্ৰেণ্ডৰ কাৰণে মজাকৈ কবিতা এটা লিখোঁ বুলি ভাবিছোঁ যাতে তাই ইমপ্ৰেছ হৈ যায় লিখিবই নোৱাৰিছোঁ নহয় তেতিয়া মোৰ মনত পৰিলে তই যে আছামিছত মেজৰ লৈছ তইতো অসমীয়াত মজাকৈ কবিতা লিখিব পাৰ সেইকাৰণে তোক মাতিলোঁ কচোন কবিতা এটা কবিতা নেকি চা ভাই তোক মই একদম মোৰ লগৰ বুলি কৈছোঁ দেই এইটো কথা মই ঘৰতো কোৱা নাই ফাৰ্ষ্ট চেমিষ্টাৰ পৰা ফ'ৰ্থ চেমিষ্টাৰ পৰা লুঙি 12খনত বেগ লাগি আছে এতিয়া তোক মই কবিতা এটা কেনেকৈ কওঁ হে 12খন সেই চুপ কেলা ঘৰত মানুহ আছে মই গম পালোঁ আৰু তোৰ আৰু কবিতা লিখা লিখি নহ'ব এতিয়া মই কাক পাম ঐ পোৱালি ঐ এইফালে আছোন এইফালে গৈ আছো ভাই কি হ'ল ক তই কোন ক্লাছত পঢ় কেলে মই 8ত পঢ়ো এনেই তই কবিতা লিখিব জান নাই কবিতা অলপ চলপ জানো জান তই এটা কাম কৰ এটা ৰোমেণ্টিক কবিতা এটা লিখচোন মোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে দিব লাগে এই পোৱালি বেয়া নাপায় যদি মোলৈ এটা লিখি দে কেলা তহঁতৰ দুইটালে এটা কম হ'ব নাই হ'ব কেলে নহ'ব হয় নাই অঁ দুইটালে এটা ক তই ভালকে ক আচ্ছা ভাই কবিতাটো মই নিজে লিখিছো কিবা ভুল চুল হ'লে খালি ক্ষমা কৰি দিবি দেই আৰে সেইবোৰ আমি চাই ল'ম তই মুঠতে কবিতাটো ক হাঁহে কৰে টিপা টিপি হাঁহে কয় টিপা টিপি এই পাতে কাম বাবা হাঁহে কৰে টিপা টিপি পাৰৈ দিয়ে ৰৈ এই মজা ভাই মজা ইডোখৰ লাগে হাঁহে কৰে টিপা টিপি পাৰৈ দিয়ে ৰৈ তহঁতৰ দুটা জহৰালে গাৰ্লফ্ৰেণ্ড পতিলে এইটো কেনেকে হ'ল ঐ কি যে কৰিব পাৰিলে